Hello student, এটা নতুন ভিডিঅ'ৰ জৰিয়তে তোমালোক সকলোলৈ ওয়েলকাম জনাই। আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ষ্টুডেন্ট সকলৰ বাবে প্ৰিভিয়াস ইয়াৰৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ জেনেৰেল মেথছৰ এখন কোৱেশ্চন পেপাৰ আগবঢ়াইছো, যেটো তোমালোকৰ খুব সোনকালে ফাৰ্ষ্ট ইউনিট টেষ্ট আৰম্ভ হ'ব। তো আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ কিছু পৰিমাণে হ'লেও হেল্প হ'ব। মই ইয়াৰ আগতে সোশিয়াল সায়েন্স, ইংলিশ আৰু আসামিছৰ কোৱেশ্চন পেপাৰ আগবঢ়াইছো মোৰ চেনেলত। যদি তোমালোকে চোৱা নাই চাই ল'বা ভিডিঅ'সমূহ, মই ডেসক্ৰিপচনত লিংক দি দিম। আৰু তোমালোকৰ বিদ্যালয়সমূহতো যেতিয়া ফাৰ্ষ্ট ইউনিট টেষ্ট আৰম্ভ হ'ব 2025 বৰ্ষৰ কোৱেশ্চন পেপাৰবিলাক পাৰিলে মোৰ হোৱাটছআপ নম্বৰত সেন্ড কৰিবা। মই যিমানখিনি পাৰো সলভ কৰি দিবলৈ চেষ্টা কৰিম। আৰু কোনোবা যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছা, চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ' মই পাই থাকিবৰ বাবে। তো আহা তেতিয়াহ'লে আৰু আমি সময় নষ্ট নকৰি কোৱেশ্চন পেপাৰখন ডিসকাস কৰোঁ। কোৱেশ্চন পেপাৰখনত তোমালোকে দেখা পাইছা ইয়াত গ্ৰুপ 8 MCQ দিছে মুঠ 25টা। তাৰ এক নম্বৰটো দিছে যদি 2 to the power x minus 5 into 5 to the power x minus 4 is equal to 5 তেন্তে x ৰ মান হ'ব অপচন A 4, B 5, C 6, D 3। ইয়াত আমাক দি দিছে 2 to the power x minus 5 into 5 to the power x minus 4 is equal to 5। আমি এই সাইডতে 5 to the power 1 কৰি ললো আৰু 2 to the power 0 দি দিলো, যেটো সূচকৰ বিধিমতে 1 হ'ব। ইয়াৰ পৰা একো চেঞ্জ নহ'ব। তো হেনুপতে আমি 2 to the power x minus 5 is equal to কি লিখি দিব পাৰো 2 to the power 0। এটা আমি চলক কেটা একে মিলাই দিছো আৰু একেদৰে 5 to the power x minus 4 is equal to 5 to the power 1। তো x 2 to cancel হৈ গ'ল, আমি কি পাম x minus 5 is equal to 0 আৰু x minus 4 is equal to 1। ইয়াত 5 5 cancel হৈ গ'ল। তো হেকত আমি x ৰ ভ্যালুটো পালো 5 আৰু ইয়াতো x ৰ ভ্যালুটো পালো 5। গতিকে ইয়াত আমাক যে চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন B 5। নেক্সট কোৱেশ্চন নম্বৰ 2 টো দিছে তলৰ কোনটো অপৰিমেয় সংখ্যা নহয়। অপচন A 5 into 1 by root 15, B দিছে 4 into 1 by root 8, C দিছে 2 root 2 into 1 by root 4 আৰু D দিছে 3 root 3 into 1 by root 27। ইয়াত আমি প্ৰতিটোকে সমাধান কৰি চালো। এই নম্বৰ যেটো দিছে আমি ইয়াত তলত এটা root 15 আৰু ওপৰত এটা root 15 পূৰণ কৰিলো হৰ আৰু লব উভয়ৰ লগত, আৰু হেকত আমি ইয়াত কি পালো root 15 by 3। এটো এটা অপৰিমেয় সংখ্যা, গতিকে এটো নহব। আৰু অপচন B টো ঠিক তেনে ধৰণে আমি কৰি চালো। ইয়াতো দেখা পালো আমি হেকত কি পালো 2 by root 2। এটো নহব, এটো এটা অপৰিমেয় সংখ্যা। আমাক প্ৰশ্নটো সুধিছে যে অপৰিমেয় সংখ্যা নহয়, এটোৱে সুধিছে। এবাৰ আহিলো C নম্বৰটোলৈ। C নম্বৰটো আমি সমাধান কৰাৰ অন্তত হেকত কি পালো root 2। এটো এটা অপৰিমেয় সংখ্যা, এটোও নহয়। আৰু অপচন D টো যেতিয়া সমাধান কৰিলো ইয়াত দেখা পালো যে আমি কি পালো 1 এটা পালো, গতিকে এটো এটা পৰিমেয় সংখ্যা হ'ল। এটা অপচন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন D। নেক্সট কোৱেশ্চন নম্বৰ 3 -4 by 5 to the power -3 ৰ মান হ'ল অপচন A 64 by 125, B দিছে -64 by 125, C দিছে 125 by 64 আৰু অপচন D -125 by 64। ইয়াত আমি -4 by 5 to the power -3 ক আমি এনে ধৰণে লিখিব পাৰো, কাৰণ আমি এটা সূচকীয় বিধি পাইছিলো যে a to the power -n is equal to 1 by n। ইয়াত আমাৰ এই মাইনাসটো নাইকিয়া হৈ যাব, কিন্তু ইয়াত প্ৰশ্নটোত যেটো মাইনাস আছে হেতু কিন্তু আমাক ইয়াত লাগিব। তো আমি যদি ইয়াক উল্টি যাব এই বস্তুটো 4 3টা পূৰণ কৰিলে হ'ব কিমান 64 আৰু 5 3টা পূৰণ কৰিলে কিমান হ'ব 125 আৰু এটো ওপৰলৈ গুচি যাব, এটো তললৈ আহি যাব। তো ইয়াৰ ভ্যালুটো কিমান পালো -125 by 64। গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন D -125 by 64। নেক্সট কোৱেশ্চন নম্বৰ 4 এটা ঘনকৰ পৃষ্ঠকালি 24a² cm², অৰ্থাৎ বৰ্গ সেন্টিমিটাৰ হলে ঘনকটোৰ আয়তন হ'ব অপচন A 6a³ cm³, B 8a³ cm³, অপচন C 9a³ cm³ আৰু অপচন D 27a³ cm³। এটা আমি ঘনকৰ পৃষ্ঠকালিৰ ফৰ্মুলাটো প্ৰয়োগ কৰো 6l² = 24a² cm²। l² টো 6 টো তললৈ আহি গ'ল, হৰণ হৈ গ'ল, আৰু আমি l ৰ মানটো উলিয়ালো √d 4 বৰ্গমূল হৈ গ'ল 2। আৰু ঘনকৰ আয়তনৰ ফৰ্মুলাটো আছিল v = l³ আৰু হেকত আমি ইয়াৰ এনসাৰটো পালো 8a³ cm³। কিবা বুজি নাপালে কমেন্ট কৰিবা। গতিকে এই কোৱেশ্চনটোৰ শুদ্ধ অপচনটো হ'ব অপচন B 8a³ cm³। নেক্সট কোৱেশ্চন নম্বৰ 5 দিছে n-1² আৰু n² মাজত থকা স্বাভাৱিক সংখ্যাৰ পৰিমাণ অপচন A twice n, B twice n plus 1, C twice n minus 2 আৰু অপচন D twice n plus 2। ইয়াক আমি এনে ধৰণে সমাধান কৰিব পাৰো। হেতু আমি যেটো ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব, আৰু এনে ধৰণে মাজৰ পাৰ্থক্য উলিয়াবলৈ গলে অৰ্থাৎ মাজত থকা স্বাভাৱিক সংখ্যাৰ পৰিমাণ উলিয়াবলৈ গলে সদায় আমি 1 এটা মাইনাস কৰিব লাগিব। কাৰণটো কি, যেনেকৈ আমি যদি 11 ৰ পৰা 7 বিয়োগ কৰিম 4 পাম, কিন্তু 11 আৰু 7 ৰ মাজতে সংখ্যা আমি চাবলৈ যাওঁ 8 9 10 3 হে পাম, গতিকে সদায় আমি 1 এটা বিয়োগ কৰি দিব লাগিব। তো ইয়াতো ঠিক তেনে ধৰণে আমি ইয়াৰ পৰা 1 এটা মাইনাস কৰি দিলো, এটো a - b² ফৰ্মুলাত ইয়াত ভাঙি দিলো, একত n² কেনসেল হৈ গ'ল, আৰু এটো মাইনাসে মাইনাসে প্লাস twice n, আৰু এটো হৈ গ'ল
মাইনাছে প্লাছে -1 আৰু -1 কিমান হৈ গ'ল -2 তো ইয়াৰ আনসাৰটো পালো টুৱাইস n -2 আমাৰ শুদ্ধ অপচনটো হ'ব অপচন সি টুৱাইস n -2 নেক্সট কোৱেশ্চন নম্বৰ 6ত আমাক এখন তালিকা দিছে আৰু তালিকাখনত x ৰ মান হ'ব যেটো খালি ঠাইত অৰ্থাৎ x ৰ মান বহাব লাগে আৰু ইয়াত আমাক অপচনসমূহ দিছে অপচন এ -14 b 14 c 1/14 d -1/14 ইয়াত মোৰ বুধৰে শুদ্ধ অপচনটো হ'ব লাগে অপচন এ -14 তোমালোকে তো কমেন্ট কৰি জনাবাচোন কি হ'ব নেক্সট কোৱেশ্চন নম্বৰ 7ত আমাক এটা চিত্ৰ দিয়া আছে আৰু চিত্ৰটোত দিয়া আছে ap = x + 3 cp = x + 4 cr = x - 5 dr = x + 2 আৰু pq সমান্তৰাল ab qr সমান্তৰাল bd তেন্তে x ৰ মান হ'ব আমাক অপচনসমূহ দিছে অপচন এ -23/8 b -21/8 c 21/8 d 23/8 ইয়াত আমতে প্ৰথমতে আমি ত্ৰিভুজ abc এই ত্ৰিভুজটো লৈছো ইয়াত আমাক কি দিছে pq প্যাৰেলাল ab গতিকে থেলছৰ উপপাদ্যটো প্ৰয়োগ কৰি আমি লিখিব পাৰিম cp/ap cq/bq তো আমাক cp ৰ ভ্যালুটো দিছে x + 4 আমি এটা বহাই দিলো আৰু ap ৰ ভ্যালুটো দিছে 6 + 3 আৰু এফালে cq/bq এটো ইকুৱেশ্যন নম্বৰ 1 এবাৰ আমি তলৰ ত্ৰিভুজটো ললো এই ত্ৰিভুজটো ধৰি লৈছো bdc ইয়াত আমাৰ a বাহুটো আৰু a বাহুটো সমান্তৰাল প্ৰশ্ন দিয়ে দিছে গতিকে ইয়াতো আমি থেলছৰ উপপাদ্য প্ৰয়োগ কৰি কি পালো cr/dr = cq/bq তো cr ৰ ভ্যালুটো আমাক দি দিছে x - 5 আৰু ঠিক একেদৰে dr ৰ ভ্যালুটো দিছে x + 2 তো আমি পুট কৰি দিলো তে 1 আৰু 2 পৰা এই দুটা যেটো সমান এটো আৰু এটো সমান এটো কেনসেল হৈ গ'ল তেতিয়া আমি একেটা লিখি দিব পাৰো এই দুটা সমান হ'ব আৰু ইয়াত আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিলো আৰু ক্ৰস মাল্টিপ্লিকেশন কৰাৰ পিছত আমি এটো আৰু এটো পূৰণ হ'ব এটো আৰু এটো পূৰণ হ'ব আৰু হেকত আমি ইয়াত x ৰ ভ্যালুটো কিমান পালো -23/8 কিবা বুজি নাপালে কমেন্ট কৰিব ইয়াত আমাক যে চাৰিটা অপচন দি দিছে শুদ্ধ অপচনটো হ'ব অপচন এ -23/8 নেক্সট কোৱেশ্চন নম্বৰ 8ত দিছে তলৰ কোনটো চিত্ৰৰ গুট সদৃশ চিত্ৰৰ গুট নহয় অপচন এটা আমাক এটা বৃত্ত দিছে সাৰ্কুল দিছে আৰু বিত এটা স্কয়াৰ অৰ্থাৎ বৰ্গ দিছে য'ত প্ৰতিটো বাহুৰ দিশ হৈছে 2 সেমি এটা আমাক ট্ৰায়াঙ্গল দিছে ত্ৰিভুজ এটা দিয়া আছে ত্ৰিভুজটোৰ প্ৰতিটো বাহুৰ মাপ 3 সেমি গতিকে এটা সদৃশ ত্ৰিভুজ হয় আৰু অপচন ডিত আমাক এটা সমান্তৰিক দিছে যাৰ মুখামুখি বাহুবোৰৰ মাপ ক্ৰমে 4 সেমি আৰু 1 সেমি গতিকে ইয়াত যেহেতু কোনটো সদৃশ চিত্ৰৰ গুট নহয় বুলি কৈছে তো ইয়াত মোৰ বুধৰে শুদ্ধ অপচনটো হ'ব লাগে অপচন এ তোমালোকে কমেন্ট কৰি জনাবাচোন ইয়াত কোনটো অপচন শুদ্ধ হ'ব নেক্সট কোৱেশ্চন নম্বৰ 9 দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় পৰীক্ষাত আহিয়ে থাকে মেট্ৰিকটো হৈছে 2023 ত অলপ হাল হলনি কৰি দিয়ে আৰু এই ক্ষেত্ৰত সদায় শুদ্ধ অপচনটো হ'ব অপচন সি a = bq + r where 0 <r b নেক্সট কোৱেশ্চন নম্বৰ 10 দুটা সংখ্যা a আৰু b ৰ লসাগু আৰু গসাগু ক্ৰমে p আৰু q তেনে তলৰ কোনটো শুদ্ধ আমি এটা ফৰ্মুলা পাইছিলো যে লসাগু * গসাগু সমান সংখ্যা দুটাৰ পূৰণফল গতিকে আমি অপচনসমূহ যদি ভালদৰে চাওঁ ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি ab = p * q ইয়াত a * b হৈছে সংখ্যা দুটাৰ গুণফল আৰু সমান p * q হৈছে লসাগু * গসাগু নেক্সট কোৱেশ্চন নম্বৰ 11ত দিছে আটাইতকৈ ডাঙৰ ধনাত্মক অখণ্ড সংখ্যা যি 5 10 আৰু 15 হৰণ কৰিলে ভাগশেষ ক্ৰমান্বয়ে 1 2 আৰু 3 থাকে সেই সংখ্যাটো হৈছে অপচন এ 5 b4 c3 d2 ইয়াত যদি আমি অপচনসমূহ ভালকৈ চাওঁ তেতিয়াহলে দেখা পাওঁ যদি আমি 4 ৰে হৰণ কৰো 5ক 1 এটা ভাগশেষ থাকিব আৰু 10কো যদি হৰণ কৰো 4 * 2 এটা ভাগশেষ থাকিব আৰু 15 কৰিলে 4 3 * 12 হেকত 3 এটা ভাগশেষ থাকিব গতিকে শুদ্ধ অপচনটো হ'ব অপচন বি 4 নেক্সট কোৱেশ্চন নম্বৰ 12 6n আৰ্হিৰ সংখ্যাটাৰ মান য'ত n এটা স্বাভাৱিক সংখ্যা তলৰ কোনটো অংকৰে সদায় শেষ হয় অপচন এ 3 b6 c9 d0 ইয়াত যদি আমি ভালকে মন কৰো n যিকোনো এটা স্বাভাৱিক সংখ্যা বুলি কৈছে গতিকে n 1 যদি বহাও তেতিয়া 6 1 * 6 হ'ব আৰু 2 যদি বহাও 6 দুটা পূৰণ কৰিলে 36 হ'ব 3 পূৰণ কৰিলে 216 যিয়ে নবহাও আমি লাগিলে 6 4টাই পূৰণ কৰো 5টাই পূৰণ কৰো সবতে চাবা এককৰ স্থানত কি আছে ইয়াত শেষৰ অংকটো হৈ যায় 6 ৰে শেষ হৈছে গতিকে ইয়াত দিয়া অপচন নম্বৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি 6 নম্বৰ 13 তলৰ কোনটো দশমিক বিস্তৃতি পৰিসমাপ্ত নহয় যে কোনো এটা সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'বলৈ হলে সদায় টুৱাইস n * 5m আৰ্হিৰ হ'ব লাগিব সংখ্যাটো এটা আমাক অপচন এ যেটো দিছে আমি এক যদি 27 টো বদলি আমি কি লিখিব পাৰো 3² * 3 লিখিব পাৰো এটা কেনসেল হৈ গ'ল 3² এটো পালো 3/2 ^ 5 এটো দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব
আৰু b2 যেটো দিছে তো আমি পালো ইয়াতো দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব 1600 তো আমি লিখিব পাৰো 2 to the power 6 into 5 স্কয়াৰ আৰু ঠিক তেনেকৈ c যেটো দিছে এটো দশমিক বিস্তৃতি পৰিসমাপ্ত নহব কাৰণ ইয়াত 2 আৰু 5 ৰ বাহিৰে আৰু এটা কি সংখ্যা আহি গল 3 আহি গল আৰু এটোটো পৰিসমাপ্ত হ'ব 5 into 2 to the power 6 গতিকে আমি দশমিক বিস্তৃতি পৰিসমাপ্ত নোহোৱা শুদ্ধ অপচনটো হ'ব অপচন সি কোৱেশ্চন নম্বৰ 14 ত প্ৰথমতে এটা যুক্তি দিছে এছাৰচন দিছে যে n এটা 1 তকৈ ডাঙৰ স্বাভাৱিক সংখ্যা তেন্তে HCF n স্কয়াৰ minus 1 n plus 1 is equal to n plus 1 ইয়াৰ ৰিজনটো দিছে কাৰণটো n স্কয়াৰ minus 1 n plus 1 এৰে বিভাজ্য আমাক দি দিছে যে n এটা একতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা গতিকে n ৰ যদি ভ্যালু আমি যিকোনো বহাও তেতিয়া হলে আমি দেখা পাম যে স্কয়াৰ minus 1 আৰু n plus 1 সংখ্যাটোৰ গসাগু 2 হ'ব আৰু 2 ৰে 2ক বিভাজ্য গতিকে ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন A আৰু R দুইটাই সত্য আৰু R এৰ শুদ্ধ ব্যাখ্যা নেক্সট কোৱেশ্চন নম্বৰ 15 ত দিছে px = bx স্কয়াৰ + x + c দ্বিঘাত বহুপদটোৰ লেগডালৰ আকৃতি এটো তলমুখে খোলাৰ দৰে হ'ব যদিহে অপচন A > 0 B A < 0 C B > 0 আৰু অপচন D B < 0 ইয়াত লেগডালৰ আকৃতি যেটো তলমুখে খোলা গতিকে শুদ্ধ অপচনটো হ'ব অপচন A < 0 আৰু যদি লেগডালৰ আকৃতি ওপৰমুখে খোলা হলতেন তেতিয়া অপচনটো হলতেন A > 0 মনত ৰাখিবা নেক্সট কোৱেশ্চন নম্বৰ 16 ত দিছে 2 আৰু -7 শূন্য বিশিষ্ট বহুপদৰ সংখ্যা হল অপচন A 1 B 2 C 3 D 3টাতকৈ বেছি বহুপদটো ধৰি লৈছে এটো px = k x - 2 into x + 7 আমাক শূন্যকেইটা দিয়ে দিছে আৰু ইয়াত x ৰ ভ্যালু যিয়ে নবহাম সদায় আমি বহুপদৰ সংখ্যা 3টাতকৈ বেছি পাম গতিকে ইয়াত আমাক যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি 3টাতকৈ বেছি নেক্সট কোৱেশ্চন নম্বৰ 17 ত দিছে px = x³ - 4x + a বহুপদটোক x - 3 ৰে হৰণ কৰিলে ভাগশেষ 5 পোৱা যায় তেন্তে a ৰ মান হ'ব ইয়াত আমি ধৰি লৈছো px = এখিনি আৰু এতিয়া x - 3 = 0 হলে x ৰ ভ্যালুটো কিমান হৈ যাব 3 - 3 টো এফালে আহিলে +3 হৈ যাব তে x ৰ জায়গাত আমি 3 বহাই দিলো হেকত কিমান পালো 15 + a তে প্ৰশ্নমতে আমাক কি দিছে যে বহুপদটোক x - 3 ৰে হৰণ কৰিলে 5 পোৱা যায় গতিকে লিখিব পাৰো 15 + a = 5 এনেকে a = +15 এফালে হলে -15 হৈ গল 15 পৰা 5 গলে কিমান 10 আৰু 15 টো যেটো ডাঙৰ সন্মুখত মাইনাস চিন বহিব তো a এর ভ্যালুটো পালো -10 গতিকে এটা আমাক যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন A -10 কোৱেশ্চন নম্বৰ 18 ত আমাক এটা চিত্ৰ দিছে আৰু চিত্ৰটোত লেগডালক প্ৰতিনিধিত্ব কৰা বহুপদটোৰ শূন্যকেইটা আমাৰ পৰা বিচাৰিছে যদি আমি ভালকে চাও লেগডালে প্ৰথমতে কাটিছে তো -2 প্ৰথম শূন্যটো পিছৰটো আকৌ ইয়াত কাটিছে তো 1 আৰু তাৰ পিছৰটো কিমান হ'ব 3 গতিকে এটা হ'ব -2 1 আৰু 3 গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি -2 1 3 কোৱেশ্চন নম্বৰ 19 ত দিছে এটা দ্বিঘাত বহুপদ 2x² + 5x + k ৰ শূন্য দুটাৰ পূৰণফল -2/3 হলে k ৰ মান হ'ব অপচন এ -3 b -2 c 2 d 3 আমি ইয়াত জানো যে শূন্য দুটাৰ পূৰণফল আলফা * বিটা সদায় ধ্ৰুবক পদ বাই x² অৰ্থাৎ k/3 হ'ব ইয়াত x² সহগটো হ'ব আমাৰ কিমান 3 এতিয়া আমাক শূন্য দুটাৰ পূৰণফল দিছে -2/3 অৰ্থাৎ k/3 = -2/3 হ'ব তো ক্ৰস মাল্টিপ্লিকেশন কৰি দিব পাৰো বা k = 3 টো ওপৰলৈ লৈ গলো এটো 2 * 3 হৈ গল 3 3 কেনসেল হৈ গল আমি k এর ভ্যালুটো কিমান পালো -2 পালো এটা আমাক যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি -2 কোৱেশ্চন নম্বৰ 20 ত আমাক যুক্তি দিছে দুটা প্ৰথম p যুক্তিটো দিছে দ্বিঘাত বহুপদ এটাৰ সৰ্বাধিক তিনিটা শূন্য থাকিব পাৰে এটো সত্য হয় আৰু q যেটো দিছে দ্বিঘাত বহুপদ ax² + bx + c a = 0 শূন্য দুটাৰ পূৰণফল হল a/c এটো অসত্য হ'ব কাৰণ শূন্য দুটাৰ পূৰণফল হ'ব ধ্ৰুবক বাই x² সহগ অৰ্থাৎ c/a হ'ব লাগিছিল গতে এটো অসত্য ঠিক এতিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন এ p সত্য q অসত্য কোৱেশ্চন নম্বৰ 21 ত এটা যুক্তি দিছে এছাৰচন -2 আৰু 2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হল x² + 2x - 10 এটো আমি কৰি চাব লাগিব আমি ধৰি ললো শূন্য দুটা আলফা আৰু বিটা তো আলফাৰ ভ্যালুটো ধৰিলো -5 আৰু বিটা = 2 তো আলফা + বিটা পালো -3 আলফা * বিটা পালো 10 এটা দ্বিঘাত বহুপদৰ যেটো ফৰ্মুলা হেতু আমি ইয়াত বহাই দিছো আৰু হে অনুপাতে হেকত আমি ইয়াৰ দ্বিঘাত বহুপদটো পালো x² + 2x - 10 এটো মিলি গল গতিকে এছাৰচনটো সত্য হয় আৰু নেক্সট আমাক যেটো ৰিজনটো দিছে যে দ্বিঘাত বহুপদ যাৰ শূন্য দুটা আলফা * বিটা হল px = kx² - alpha + beta * x alpha * beta যত k
কে এটা ধ্ৰুৱক এইটো সত্য হয় কাৰণ আমি এই ফৰ্মুলাটোতে বহুৱাই পেলাই ইয়াৰ মানটো উলিয়াইছো গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব গতিকে এই কোৱেশ্যনটোৰ শুদ্ধ অপচনটো হ'ব অপচন এ আৰু আৰ দুইটাই সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা নেক্সট কোৱেশ্যন নম্বৰ 22 ত আমাক এটা চিত্ৰ দিছে য'ত দুটা ত্ৰিভুজ লগ লাগি আছে আৰু এই ত্ৰিভুজ দুটা কোনটো সাদৃশ্য চৰ্ত মতে সদৃশ হ'ব এটা আমাৰ পৰা বিচাৰিছে আমি যদি যে সাদৃশ্য চৰ্তকেইটা ভালকৈ চাওঁ তেতিয়াহ'লে এ অৰ্থাৎ কোন বুলু সাদৃশ্য কোনো চৰ্তই নাই গতিকে বি আৰু ডি নহবই বাকি থাকিলে এ আৰু সি ইয়াত তিনিটা বাহু দিছে এছ 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 এই ছবিটো যদি চাওঁ ইয়াত তিনিটা বাহু কেতিয়াও সমান নহব গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ ট্ৰায়াঙ্গল ACD সৰ্বসম ট্ৰায়াঙ্গল DC SAS অৰ্থাৎ বাহু কোন বাহু সাদৃশ্য চৰ্ত মতে ইয়াত পালো আমি শুদ্ধ অপচনটো অপচন এ নেক্সট কোৱেশ্যন নম্বৰ 23 ত আমাক দিছে যদি ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR তেন্তে তলৰ কোণটো সত্য নহয় আমাক তলৰ কোণটো সত্য নহয় বুলিহে দিছে ইয়াত বাকিখিনি সব ঠিকই আছে কিন্তু এই অপচনত আমাক একেটাকে দুবাৰ দিলে QR AB/QR BC/QR এটো হ'বই নোৱাৰে গতিকে এটা আমাক যে চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন এ AB/QR = BC/QR কোৱেশ্যন নম্বৰ 24 ত আমাক এটা চিত্ৰ দিছে য'ত আমাক দি দিছে AB সমান্তৰাল D আৰু AD ৰ ভ্যালু দিছে 2 cm CD ৰ দিছে 2.5 C = 3 cm এতিয়া আমি BC ৰ মানটো উলিয়াব লাগে আমি এনে ধৰণে সমাধান কৰিব পাৰো এটো ছবিটো আঁকি লৈছো তো ইয়াত আমি থেলছৰ উপপাদ্য প্ৰয়োগ কৰিলে আমাৰ কি হ'ব AD/CD আৰু কি হ'ব B/C তো ইয়াৰ ভ্যালু কিটা বহাই দিলো আমি আৰু হেকত আমি এটো ক্ৰস মাল্টিপ্লিকেশন কৰি B ৰ ভ্যালুটো পালো কিমান 2.4 cm আমাক কিন্তু B হুদা নাছিল আমাক BC হুদিছিলে গটিকে ইয়াৰ এখিনি যিমান পালো তাৰ লগত 3 cm টো প্লাস কৰি দিলে আমি BC ৰ ভ্যালুটো পাই যাম আৰু হেনপাতে BC = কি লিখিলো B * C তো B ৰ ভ্যালু পাইছিলো 2.4 আৰু এটা আমাক দিয়া আছিল C কিমান আছিল 3 তো টোটাল আমাৰ কিমান পালো 5.4 cm কোৱেশ্যনটোৰ যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি 5.4 cm নেক্সট কোৱেশ্যন নম্বৰ 25 ত সুধিছে তলৰ কোনটো ত্ৰিভুজৰ সৰ্বসমতা উপপাদ্য নহয় তো এটা আমাৰ অপচন বি যেটো দিছে কু অৰ্থাৎ এ এটো কেতিয়া সৰ্বসমতাৰ উপপাদ্য নহয় গতিকে শুদ্ধ অপচনটো হ'ব অপচন বি student এমানতে গ্ৰুপ এ অৰ্থাৎ MCQ পাৰ্টটো শেষ হৈছে ইয়াৰ পৰা গ্ৰুপ বি আৰম্ভ হৈছে তো ইয়াৰ প্ৰথমটো কোৱেশ্যন দিছে 26 ত উৎপাদক বিশ্লেষণ কৰা a⁴ + a² + 1 তো ইয়াত আমি এনে ধৰণে সমাধান কৰিছো a⁴ + a² + 1 আমি a² টোক আমি ভাঙি ললো টুৱাইস a² - a² কৰি ললো এতিয়া আমি 1 টো এফালে লৈ আনিলো -a² টো এফালে লৈ গলো এটা ফৰ্মুলাত পৰি গল আৰু হেকত আমি উৎপাদক বিশ্লেষণ কৰি ইয়াৰ এনসাৰটো পালো a² + 1 - a * a² + 1 + a কিবা বুজি নাপালে কমেন্ট কৰিবা কোৱেশ্যন নম্বৰ 27 ত দিছে 5 জন মানুহে এটা কাম 20 দিনত সম্পূৰ্ণ কৰে হে একেটা কাম কিমান দিনত 25 জন মানুহে সম্পূৰ্ণ কৰিব পাৰিব তাৰ সমাধানটো তোমালোকক আগবঢ়ালো ইয়াত 5 জন মানুহে যেটো 20 দিনত সম্পূৰ্ণ কৰে কামটো গটিকে মোট কাম হ'ব 20 * 5 100 এটা 25 জন মানুহে এই কামটো কিমান দিনত কৰিব লাগিব 25 এ হৰণ কৰি দিলো হেকত পালো কিমান 4 এটাকে নিৰ্ণয় দিন হ'ব 4 দিন নেক্সট কোৱেশ্যন নম্বৰ 21 ত দিছে চিত্ৰত দিয়া আছে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR AD আৰু M দুডাল মধ্যমা প্ৰমাণ কৰা যে AB/PQ = AD/PM সমাধানটো আমি এনে ধৰণে কৰিব পাৰো ত্ৰিভুজ কিটা আঁকি লৈছো আৰু আমাক প্ৰশ্নটো দি দিছে যে ত্ৰিভুজ ABC সদৃশ PQR তো যদি দুটা ত্ৰিভুজ সদৃশ হয় তেতিয়াহলে সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সদায় সমান হয় গতিকে আমি এখিনি লিখিব পাৰো AB/PQ = BC/QR = AC/PR তে আমি ইয়াত দুইটাতে হাফ এটা লগাই দিছো একো চেঞ্জ নহব কাৰণ কেনসেল কৰি দিলে আমি এই স্টেপটো আকৌ ঘূৰাই পাম আৰু এটা হাফ অফ BC ৰ আমি কি লিখিব পাৰি আধা হ'ব BD যেটো মধ্যমা বুলি কৈছে BD ডাল আৰু ঠিক ধৰণে QR ৰ হাফ হ'ব কিমান QM এটা আমি ইকুৱেশ্যন নম্বৰ 1 দিলো এটা ত্ৰিভুজ ABD আৰু PQM ৰ পৰা আমি লৈছো ABD এবাৰ লৈছো ABD আৰু PQM এই দুটা ত্ৰিভুজ লৈছো এফালটো আমি বাদ দিছো তো এই ত্ৰিভুজৰ পৰা আমি কি লিখিব পাৰো AB/PQ BD/QM যেটো আমি 1 ত পাই আছো এটাকে যদি বাহুকিটা সমান অনুপাত সমান হয় তেতিয়াহলে হেতৰ এটা কোণ সমান হ'ব এংগল B = এংগল Q হ'ব আৰু এটাকে যদি আমি কি লিখিব পাৰো ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ PQM কোনটো মতে পৰিবটো SAS বাহু কোণ বাহু চিকাৰ্য মতে আৰু ত্ৰিভুজ দুটা যদি আমি সদৃশ বুলি প্ৰমাণ কৰি লব পাৰো তেতিয়াহলে আমি এখিনি লিখি দিব পাৰিম AD/PQ = AD/PM ইয়াৰ এটো আছিল ইয়াৰ সমাধান কিবা বুজি নাপালে তোমালোকে কমেন্ট কৰিবা
নেক্সট কুৱেশ্যন নম্বৰ 29 আৰু 30 এইটো তোমালোকলৈ এৰি দিছোঁ, তোমালোকে নিজে সলভ কৰিবলৈ চেষ্টা কৰিবা, ইমান কঠিন নহয়, নিশ্চয় পাৰিবা। আৰু যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট কৰিবা, নেক্সট ভিডিঅ'টোত এইটো সমাধান কৰি দেখাই দিম। ইয়াৰ পিছত আহোঁ কুৱেশ্যন নম্বৰ 32 লৈ। এটা আমাক দিছে যে যদি এটা বহুপদৰ শূন্যকেইটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -1 আৰু -20 তেন্তে বহুপদটো নিৰ্ণয় কৰা আৰু বহুপদটোৰ শূন্যকেইটা নিৰ্ণয় কৰা। বহুপদটোৰ শূন্যকেইটাৰ যোগফল ক্ৰমে 1 আৰু -20 বুলি দিছে, গতিকে আলফা প্লাছ বিটা -1 আৰু আলফা ইনটু বিটা 20 হ'ব। এটা বহুপদ ৰাশিৰ যিটো ফৰ্মুলা আছে সেইটো আমি বহাই দিলোঁ, ইয়াত আলফা প্লাছ বিটাৰ ইজুকেলটো -1 দিলোঁ আৰু আলফা ইনটু বিটা মানে -20 দিলোঁ। তো x² প্লাছ x, এইটো মাইনাছে মাইনাছে 1 টো নিদিলেও হ'ব আৰু মাইনাছে প্লাছে -20 হৈ গ'ল। এতিয়া k ইজুকেলটো 1 ধৰি আমি বহুপদটো কিমান পালোঁ, x² প্লাছ x -20। এবাৰ আমাক আকৌ বহুপদটোৰ শূন্যকেইটা নিৰ্ণয় কৰিবলৈ দিছে, গতিকে x² মাইনাছ x -20 ইয়াক উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিছোঁ। xৰ জেগাত লিখিলোঁ 5x - 4x, কাৰণ 5 4 গুণ কি হ'ব 20 আৰু 5xৰ পৰা 4x গ'লে আমি কি পাম, x পাম। তো সেই অনুপাতে এটা পালোঁ x + 5, এটা পালোঁ x - 4। তো x + 5 = 0, x মানে কিমান পাম -5, +5টো এইফালে আহিলে -5 হ'ব আৰু x = -4টো এইফালে আহিলে +4 হ'ব। গতিকে বহুপদ ৰাশিটো হ'ব x² প্লাছ x -20 আৰু শূন্যকেইটা হ'ব 4 আৰু -5। তো এইটো আছিলে তাৰ সমাধান। কিবা বুজি নাপালে তোমালোকে এইখিনি কমেণ্ট কৰি মোক জনাবা। এবাৰ আহিলে কুৱেশ্যন নম্বৰ 33। যদি 6x² প্লাছ x - 2 দীঘঘাত বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা, তেন্তে ফাৰ্ষ্টত দিছে আমাক আলফা প্লাছ বিটা ইনটু আলফা বিৰ মান কিমান, আৰু 2 নম্বৰটো দিছে আলফা বাই বিটা প্লাছ বিটা বাই আলফাৰ মান নিৰ্ণয় কৰা। ইয়াত আমি এই বহুপদটোৰ পৰা a ৰ ভেলুটো পালোঁ 6, b ৰ ভেলুটো পালোঁ 1 আৰু c যিটো ধ্ৰুৱক পদ ইয়াৰ মানটো পালোঁ 2। তো আলফা প্লাছ বিটা মানে কি পাইছিলোঁ -b/a, এইটো কিমান পালোঁ -1/6 আৰু আলফা ইনটু বিটা মানে আছিলে c/a, c মানে আছিলে কিমান -2 আৰু a মানে কিমান আছিলে x² সহক আছিলে 6, গতিকে 6 বহাই দিলোঁ, এইটো পালোঁ -1/3। এইটো 1 নম্বৰটো পাই গ'লোঁ। এবাৰ আহিলে আলফা বাই বিটা প্লাছ বিটা বাই আলফাৰ ভেলু। তো আমি ইয়াত কি কৰিলোঁ, লসাগু লৈ ল'লোঁ, আলফা ইনটু বিটাৰ লসাগু আছে আলফা ইনটু বিটা, তো বিটা বিটা মিলি আছে, আলফা এটা বাঢ়ি গ'ল, এইটো আলফা স্কোৱাৰ হৈ গ'ল। ঠিক তেনেকৈ আলফা আলফা কেঞ্চেল হৈ গ'ল, ইয়াত বিটা স্কোৱাৰ হৈ গ'ল। নেক্সট আমি আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ এইটো ভাঙি লৈছোঁ। ইয়াক এনেকৈ ধৰণৰ সমীকৰণত লিখিব পাৰোঁ, আলফা প্লাছ বিটা স্কোৱাৰ -2 ইনটু আলফা ইনটু বিটা। তো আলফা প্লাছ বিটা মানে আছিলে -1/6 বহাই দিলোঁ আৰু আলফা ইনটু বিটা মানে আছিলে -1/3। এইটো হৈ গ'ল 1 স্কোৱাৰ আৰু 6 6 দা 36, এইটো মাইনাছে মাইনাছে প্লাছ হৈ গ'ল, 2 গুণ 2 তলত বহিলে 3, 36 আৰু 3ৰ লসাগু হ'ল 36, কিমান পালোঁ তেতিয়া আমি 25/36। এতেকে আলফা বাই বিটা প্লাছ বিটা বাই আলফা হ'ব 25/36 আৰু তলত আমাৰ কি আছিলে আলফা ইনটু বিটা মানে আমাৰ কিমান আছিলে -1/3। তো -25/36 উল্টি গ'ল, 3টো ওপৰলৈ গুচি গ'ল, 1টো আগলৈ আহি গ'ল আৰু সন্মুখত মাইনাছ আহি গ'ল, 1টো তললৈ আহিলে। এতিয়া আমি কাটাকাটি কৰিলোঁ, 3 × 36, তো এনচাৰটো কিমান পালোঁ 25/12 আৰু ফ্ৰণ্টত কিমান আছে মাইনাছ। এইটো আছিলে ইয়াৰ সমাধান। কুৱেশ্যন নম্বৰ 34 দিছে, প্ৰমাণ কৰা যে যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান, দেখুওৱা যে সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক। 3 মাৰ্ক দিছে, এইটো তোমালোকৰ কিতাপতে আছে, উপপাদ্যটো পেজ নম্বৰ 169ত চাই ল'বা, তাতে খুব সুন্দৰভাৱে আছে। আৰু কুৱেশ্যন নম্বৰ 35ত আমাক এটা গ্ৰাফ দি দিছে, গ্ৰাফৰ সহায়ত তলত আমাক 3টা প্ৰশ্ন দি দিছে, তাৰ সেইখিনি আমি উত্তৰ কৰিব লাগে। ইয়াত আমাক সেইখিনি দি দিছে আৰু এইখিনি তোমালোকে নিজে কুৱেশ্যনটো ভালকৈ পঢ়ি ল'বা। 1 নম্বৰটো হৈছে বহুপদটোৰ লেখৰ আকৃতিটোৰ নাম কি, এইটো হৈছে তলমুখে খোলা, এইটো অধিবৃত্ত বুলি কয়। বহুপদটোৰ শূন্যকেইটা কি কি হ'ব, এটা হ'ব -2 আৰু এটা হ'ব 2, অৰ্থাৎ +2। যদি বহুপদটো kx² + 4, তেন্তে k ৰ মান কি হ'ব এইটো তোমালোকে নিৰ্ণয় কৰিবা, আগৰ এটা কুৱেশ্যনত মই দেখাইছোঁ। আৰু অথবা বুলি দিছে যদি বহুপদটোৰ শূন্যকেইটা 1/2 আৰু -1/2 হ'লহেঁতেন, তেনে বহুপদটো কি হ'ব নিৰ্ণয় কৰা। আমাক আলফা ভেলুটো দিছে 1/2, বিটা দিছে -1/2, আলফা প্লাছ বিটা কৰি আমি কিমান পালোঁ এইটো 0 আৰু আলফা ইনটু বিটা মানে কিমান পালোঁ -1/4। এতিয়া বহুপদটো আমি যিটো ফৰ্মুলাত বহাই দিলোঁ, x² আলফা প্লাছ বিটা মানে আছিলে 0 আৰু আলফা ইনটু বিটা মানে আছিলে -1/4। তো x² এইটো 0ৰ লগত x ইনটু কৰিলে 0 হ'ব, এইটো নালাগে আমাক, প্লাছে মাইনাছে 1/4। এতিয়া আমাৰ ইয়াত 4 আছে, গতিকে k ভেলুটো আমি 4 ধৰিম, kটো এটা ধ্ৰুৱক পদ। তো 4 ধৰাৰ পিছত আমি ইয়াত কি কৰিলোঁ 4x² - 1/4, তো 4 4 কেঞ্চেল হৈ গ'ল বুলি ধৰি লোৱা, x² মাইনাছ এইটো কিমান হ'ব 4 নহ'ব, এইটো চৰি এইটো হ'ব 1, x² জেগাত এইটো কিমান হ'ব এইটো 1। তো এইটোৱে আছিলে ইয়াৰ সমাধান।
ডিয়াৰ ষ্টুডেণ্ট, কুৱেশ্যন পেপাৰখন ইমানতে শেষ হৈছে। তো আশা কৰোঁ ভিডিঅ'টোৰ পৰা তোমালোকৰ বাবে কিছু পৰিমাণে হ'লেও হেল্প হ'ব আৰু তেনেধৰণে বিবেচনা কৰিলে তোমালোকৰ ফ্ৰেণ্ডলৈ যিমান পাৰা ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা যাতে সকলোৱে ইয়াৰ জৰিয়তে উপকৃত হয়। এনেদৰে বাকী ছাবজেক্টসমূহৰ কুৱেশ্যন পেপাৰৰ সলিউশ্যন ভিডিঅ' খুব সোনকালে মোৰ চেনেলত পাই যাবা। তো চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।